আপোনালোকে দেখি হেল্ল' এভৰিৱান গুড মৰ্ণিং আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ব্লগলৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আমাৰো ভালেই এতিয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ আৰু এইকেইদিন স্কুল নাই কাৰণে ব্ৰেকফাষ্টটো অকণমান ভালকৈ বনাবলগীয়া হয় স্কুল থাকিলেতো আমি গোটেইকেইটাই ভাতেই খাই যাওঁ সেইকাৰণে ইমান প্ৰব্লেম নাই আৰু ব্ৰেকফাষ্টত কি বনাওঁ কি নবনাওঁ এইটো এটা ডাঙৰ প্ৰব্লেম মোৰ কাৰণে দুইটাৰে খোৱাৰ পচন্দবোৰ বেলেগ বেলেগ আৰু সেইকাৰণে মিলাই মিলি বনাবলগীয়া হয় আৰু আপোনালোকৰো তেনেকুৱা প্ৰব্লেম হয়নে বাৰু জনাব দেই কমেণ্টত এয়া এইফালে পিঁয়াজ কাটি আছোঁ আৰু আটা মাৰি থৈছোঁ কাবেলি বুটো বইল কৰি থোৱা আছে আৰু এইফালে কেৰাহীত তেল দিলোঁ শুকান জলকীয়া তেজপাত চপ কৰি ৰখা পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ আৰু এয়া দিছোঁ আদা নহৰুৰ পেষ্ট আৰু আজিকালি পৰাপক্ষত মই তেল একেবাৰে কমকৈ দিবলৈ চেষ্টা কৰোঁ আৰু আজিও একেবাৰে কমেই দিছোঁ ইয়াত দিছোঁ এতিয়া মছলাৰ গুড়ি জিৰা গুড়ি ধনিয়া গুড়ি আৰু অকণমান দিছোঁ গৰম মছলা এয়া দিছোঁ ৰেড চিলি পাউডাৰ আৰু মছলাখিনি মই ঘৰত যে বনাইছিলোঁ আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছিলোঁ তাৰে ইউজ কৰিছোঁ গৰম মছলা আৰু ৰেড চিলি পাউডাৰৰ বাহিৰে আৰু এয়া হৈছে বিলাহীৰ কিউব মই যে বনাই ফ্ৰিজত ৰাখিছিলোঁ আপোনালোকক আগৰ ভিডিঅ'টোত দেখাইছিলোঁ কেনেদৰে বিলাহী বেছিকৈ থাকিলে ষ্ট'ৰ কৰি আপোনালোকে ৰাখিব পাৰিব আৰু এনেদৰে ৰাখিলে একেবাৰে সহজে কম সময়তে আমি যিকোনো ৰেচিপি বনাব পাৰোঁ য'ত বিলাহীৰ পেষ্ট দৰকাৰ হয় আগতীয়াকৈ এনেদৰে ৰেডি কৰি থ'লে অতি সহজতে সোনকালে আমি বনাব পাৰোঁ আৰু ভালদৰে উতলাৰ পাছত এয়া মই দিছোঁ কেঁচা ধনিয়া পাত আৰু লগতে দিছোঁ দুটা কেঁচা জলকীয়াকেইটা ফালি দিছোঁ আৰু আপোনালোকে জ্বলা বেছি খালে জলকীয়া বেছিকৈ দিব এয়া আমাৰ চলে ৰেডি আৰু এতিয়া মই লুচিকেইখন ভাজি লওঁ এইফালে আমাৰ ৰেডি চলে আৰু এইফালে ৰেডি হৈ আছে লুচি আৰু এই ধৰণৰ ব্ৰেকফাষ্ট খাই আপোনালোকে কেনেকুৱা পায় কমেণ্টত জনাব আৰু এতিয়া ধুনু আৰু জীয়াক খাবলৈ দিছোঁ আৰু লগতে ময়ো খাই লওঁ আৰু ব্ৰেকফাষ্ট খাই থাকোঁতে মানুহ এজন আহিলে মই তেখেতক মাতি পঠিয়াইছিলোঁ যিহেতু মই পিছফালৰ বাৰাণ্ডাখনত অকণমান ফুলবোৰ এৰেঞ্জ কৰিম বুলি ভাবিছোঁ আৰু সেই তাৰ কাৰণে দুটা ড্ৰিল কৰি দিব লাগে মই এডাল ষ্টেণ্ড লগাম বুলি ভাবিছোঁ আৰু সেই এখেতে লগাই আছে এয়া আৰু আপোনালোকক মই মেকঅভাৰ কৰা ভিডিঅ'টো পিছত দেখাম এতিয়া মই আপোনালোকৰ লগত অন্য এটা বিষয়হে শ্বেয়াৰ কৰিবলৈ লৈছোঁ আৰু এইটো বহুতেই ৰিকুৱেষ্ট কৰি আছিলে আৰু আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি আজি মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ আৰু সেয়া হৈছে জেড প্লেণ্টৰ মই কেনেদৰে যত্ন লওঁ আৰু ময়ো ভাবি আছিলোঁ ভিডিঅ'টো বনাবলৈ কিন্তু সময় সুবিধা মিলা নাছিলে আৰু সেয়ে আজি মিলাই মেলি আপোনালোকৰ আগত আগবঢ়াবলৈ লৈছোঁ তেতিয়াহ'লে ব'লক মইনো কেনেদৰে জেড প্লেণ্টৰ যত্ন লওঁ সেয়া আপোনালোককো জনাওঁ আৰু প্ৰথমতেই মই আপোনালোকক দেখুৱাই লৈছোঁ মোৰ জেড প্লেণ্ট কেইটা অৱশ্যে আপোনালোকে আগতেও দেখিছে মোৰ ভিডিঅ'বোৰত যদি আপোনাৰ জেড প্লেণ্টজোপা হেল্ডি হয় তেতিয়াহ'লে ইয়াৰ পাতবোৰ একদম চাইনিং কৰি থাকিব আৰু পাতবোৰ শকত হৈ থাকিব এই জেড প্লেণ্টকো মানি প্লেণ্টৰ নিচিনাকৈ লাকি প্লেণ্ট বুলিয়ে কয় আৰু মানুহে ইনডোৰতো ৰাখে আৰু দেখিবলৈও ধুনীয়া হয় কিন্তু আপোনালোকক এটা কথা কওঁ যদিও ইনডোৰ প্লেণ্ট বুলি কয় জেড প্লেণ্টক তথাপি ইনডোৰত বেছিকৈ যদি ইয়াক ৰখা যায় তেতিয়াহ'লে বেয়া হৈ যায় ইয়াৰ গ্ৰোথটো ভালদৰে নহয় ইয়াক মিনিমাম 4-5 ঘণ্টা ৰ'দ লাগিবই আৰু যদি আপোনালোকে ভিতৰত ৰাখিব বিচাৰে তেতিয়াহ'লে খিৰিকীৰ কাষত ৰাখিব য'ত নেকি ধুনীয়াকৈ সূৰ্যৰ পোহৰ পৰি থাকে আৰু জেড প্লেণ্ট মই মাজে মাজে ডেক'ৰেশ্যনৰ কাৰণে ভিতৰলৈ নিওঁ যদিও জেনেৰেলি মই বাহিৰতেই ৰাখোঁ
আৰু এয়া দেখিছেনে এই জেট প্লেণ্টৰ কাটিংটো কিমান অকণমানি পটটোত মই লগাইছোঁ আৰু সৰু ডাঙৰ যিকোনো পটতে আপোনালোকে লগাব পাৰিব আৰু খুব ধুনীয়াকৈ গ্ৰ' কৰিব আৰু সৰু কাটিং এটাৰ পৰাই বহুত ডাঙৰ হৈ যায় আৰু তাৰ পৰা আপোনালোকে কাটিং কৰি কৰি আৰু লগাব পাৰিব আৰু এয়া দেখিছেনে পাতটো অকণমান হালধীয়া নিচিনা হৈছে আৰু এনেকুৱা হালধীয়া হ'লে আপোনালোকে গম পাব যে পটটোত পানী দিবলগীয়া হৈ আছে আৰু জেট প্লেণ্টত ডেইলি পানী দিব নালাগে যেতিয়া ইয়াৰ ওপৰৰ মাটিখিনি একদম ড্ৰাই হৈ যায় তেতিয়াহে পানী দিব লাগে আৰু এই যে বগা পটটো দেখিছে এইজোপা মই এটা কাটিঙৰ পৰাই লগাইছিলোঁ এইজোপাই হৈছে মোৰ মেইন গছজোপা আৰু কাটিংটো ভণ্টিৰ পৰা আনিছিলোঁ আৰু সেই কাটিংটোৰ পৰাই মই ইমানখিনি এতিয়া জেট প্লেণ্ট কৰিলোঁ চাওকচোন আৰু লগতে মোৰ লগৰ কেইগৰাকীমানকো দিছোঁ আৰু এই কাটিংটো মই অলপতে লগাইছোঁ এয়া চাওক পাতবোৰ ইমান ধুনীয়াকৈ শ্বাইনিং কৰি আছে আৰু খুব ধুনীয়াকৈ এইটো গ্ৰ'থ হৈছে আৰু জেট প্লেণ্টৰ কাটিং লগোৱা পটটোৰ মাটিখিনিও খুব ধুনীয়াকৈ পানী সৰকিব পৰা হ'ব লাগিব আজি মই আপোনালোকক কাটিং লগাই নেদেখাওঁ অলপতে মই এটা ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ মই কেনেদৰে কাটিং লগাইছোঁ আৰু আজি মই আপোনালোকক পুনৰ মাটিৰ পৰিমাণটো কৈ দিছোঁ আৰু তাৰ কাৰণে আপোনালোকে গাৰ্ডেন চইল ল'ব 50% বাকী 25% ল'ব কম্পোষ্ট আৰু বালি ল'ব 25% আৰু আপোনালোকে অকল কোকোপিটতো লগাব পাৰিব যদিহে কোকোপিটত লগায় তেতিয়াহ'লে কোকোপিটখিনি আগতে তিয়াই ল'ব অলপ পানী দি তাৰপিছত আপোনালোকে কাটিংটো লগাই দিব আৰু এয়া মই আপোনালোকক এতিয়া পানী দি দেখাইছোঁ এয়া মোৰ মাটিখিনি শুকাই আছে সেইকাৰণে মই পানী দিছোঁ আৰু যিমান পানী লৈ ল'ব আৰু বাকীখিনি যাতে ড্ৰেইনেজ হ'লেৰে ওলাই যায় সেইটো মন কৰিব আৰু এয়া চাওক এক্সট্ৰা পানীখিনি ওলাই আহিছে আৰু এনেদৰে ওলাই যাবলৈ দিব লাগে আৰু অনলাইনত জেট প্লেণ্ট কিনিবলৈ হ'লে বহুত বেছি কষ্টলি হয় কিন্তু আপোনালোকে এটা সৰু কাটিঙৰ পৰাই খুব ধুনীয়াকৈ লগাব পাৰিব এতিয়া মই বাহিৰতে অকণমান সজাই দিছোঁ জেট প্লেণ্টৰ পটকেইটা আৰু আশা কৰিছোঁ আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে আৰু যদিহে ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰিব বুলি আশা কৰিলোঁ আৰু প্লেণ্টৰ ওপৰত মই দিব পৰা কিবা ভিডিঅ' যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে সকলো সুস্থ থাকক কুশলে থাকক আজিলৈ বাই বাই